এইখন ঘৰলৈ মই বিয়া হৈ যিদিনাই আহিছো সেইদিনা শনিৰ পৰাই মই কামেই কৰি আহিছো। কেৱল মই দুখীয়াৰ বাবেই কাম কৰি আহিছো। আৰু মোৰ ডাঙৰ জাগৰাকী তেওঁ ধনী, সেইবাবে মায়ে তেওঁক একো কামেই কৰিবলৈ নিদিয়ে। আৰু মই দুখীয়া ঘৰৰ হোৱাৰ বাবে মোক অকল কামতেই লগাই থাকে। কেৱল কাম কাম কাম। তেওঁলোক এতিয়া বজাৰলৈ যাবলৈ ওলাইছে। মই সোধোঁ দেচোন, মোৰ দাদালৈ আজি বৰকৈ মনত পৰিছে। আজি ৰাখী বন্ধন নহয়, মই যাব পৰা হ'লে বৰ ভাল আছিলে। কিন্তু মায়ে যাবলৈ দেখোন নিদিয়ে। ভণ্টি বাইদেউ সকলোবিলাক আহিব, মোক কেৱল অকল ৰন্ধা বঢ়াতে থাকিব দিছে। মই একো কৰিবই নোৱাৰিম নেকি এইখন ঘৰত? কেৱল মই এইখন ঘৰলৈ বিয়া হৈ আহিব দিন ধৰি অকল বন কৰাৰ মানুহৰ দৰেই থাকো। আৰু ভালকৈ কাপোৰ এসাঁজো পিন্ধিবলৈ নিদিয়ে মোক। সকলোৱে খাই বৈ হোৱাৰ পাছতহে মই খাওঁগৈ। তাকো কেতিয়াবা ভাজি নাথাকে, দালি নাথাকে, সুদা সুদা ভাতেই খাওঁ। তথাপিতো আজিলৈকে মোক কোনেও বুজিয়েই নেপালে। নেপায় আৰু মই দুখীয়া হোৱাৰ বাবে এনেকুৱা কৰিব নাপায়। মই ঘৰলৈ যাম। দাদাক মই ৰাখি বান্ধিমগে। মোৰ এইবাৰ বিয়াৰ প্ৰথম ৰাখি। দাদাৰ ওচৰলৈ নগলে সি মনত বৰ কষ্ট পাব। মই মাক সোধোঁগেচোন, কিজানি যাবলৈ দিয়েই বা। ডাঙৰ বোৱাৰী, তোমাৰ কিন্তু শাৰীখন বৰ ধুনীয়া লাগিছে দেই। সঁচাকৈ একেবাৰে আমাৰ ডাঙৰ বোৱাৰীজনীক স্বৰ্গৰ পৰি লাগিছে। ব'লা এতিয়া ৰাখি আনোগৈ, নহ'লে পাছবেলালৈ তোমাৰ ককায়েৰ আহিব নহয়। মা, এই শাৰীখন দাদাই এইবাৰ কলিকতালৈ যাওঁতেনে লৈ আহিছিলে। সি ক'বালৈ গ'লে মোলে কিবা এটা নহয় কিবা এটা আনেই আৰু। শাৰীখন বৰ ভাল জানেনে? আৰু শাৰী যেনেকুৱা দামো তেনেকুৱা, একেবাৰে কৈছো নহয়। আৰু দাদাই, আপুনি দেখোন জানেই, দাদাই এলাপেচা বস্তু মোক নিদিয়ে। সি দামী দামীটোহে মোক দিব। আৰু চাওক, এই খাৰুযোৰ দেখিছেনে? খাৰুযোৰ সি মোক ৰাখী বন্ধন হিচাপে উপহাৰ দিছে। আকৌ কাইলৈ বোলে একদম সোণৰ হাৰ এডাল দিবহি। মই শুনিয়ে দিছো এতিয়া, আৰু সেইকাৰণে মই তালৈ এডাল মানে ভাল ৰাখি আনিব লাগিব মা। পাৰিলে মানে ধুনীয়া চাই এডাল আনিব লাগিব। বোৱাৰী, সঁচাকৈ তোমাৰ ককাইদেউক কিন্তু ক'ব লাগিব দেই, যি বস্তু দিয়ে একেবাৰে দামী দামীটোহে দিয়ে। তোমাৰ ককাইদেউলে এলাপেচা আমি মানে ৰাখি আনিব নোৱাৰো। একেবাৰে সোণৰ এডাল আনিম ব'লা। যাওঁ, আৰু মিঠাই দামী দামীটোহে আনিব লাগিব দেই। ব'লা ব'লা এতিয়া যাওঁ, নহ'লে আকৌ ৰাখি এদাই হৈ যাব। মা, ব'লক যাওঁ তেতিয়াহ'লে। মা, ময়ো আপোনালোকৰ লগত বজাৰলৈ যাওঁ। মোৰ ককাইদেউৰ বাবেও এডাল ৰাখি কিনি আনোগে। কি কৈছ তই? ৰাখি আনিবলৈ আমাৰ লগত যাওঁ? তোৰ সেই দুখীয়া ককাই তোক ৰাখি নিপিন্ধালেও হ'ব। এনে একেবাৰে ৰাখি পিন্ধাই তাই দেখা নাই জানো? এজনী তোৰ ককাইৰে যৌতুকৰ নামত কি দিলে? একো এডাল ভালকে নিদিলে। কথা ক'বলৈ আহিছ? তোৰ ককাইৰক ৰাখি পিন্ধাব নালাগে। বৰ একেবাৰে ককায়েকক ৰাখি পিন্ধোৱা যেনি আহিছে। আৰু আমাৰ লগত তাই বজাৰলৈ যায়। কথা শুনা এইজনী। আৰু শুন, আমি এতিয়া ৰাখি আনিবলৈ যাওঁ, আৰু তই গোটেই ঘৰ চৰ চাফা কৰি মেলি চব বস্তু বনাই কুনাই থবি। আবেলিলে চব আহিব, মানে মোৰ ছোৱালী দুইজনী আহিব ককায়েকহঁতক ৰাখি বান্ধিবলৈ। আৰু ডাঙৰ বোৱাৰী ককায়েকো আহিব। শুনিলি নহয়? চব বনাই কুনাই থবি। আমি অহালে যাতে চব একেবাৰে বনাই কুনাই চব ঘৰ দুৱাৰ চিকচিকাই হৈ থাকে। বুজি পালি নাই? এইজনী যে একদম ভিক্ষাৰী জাতজনী, এজনী দেখিবলৈ মন নাযায় মোৰ। কি দৰকাৰ তোৰ ককায়েৰক ৰাখি পিন্ধাবলৈ? দুখীয়াজনী কৰবাত তাই আমাৰ লগত ৰাখি আনিবলৈ যায়। তাই মিলাইছে চোৱা। দুখীয়াজনী এজনী কৰবাত দেখিবলৈ মন নাযায়। যা কাম কৰগৈ। একেবাৰে তাই আমাৰ লগত ওলাইছে। হাঁহটো চোৱা তাই। দুখীয়া হ'ব পাৰো, কিন্তু ককাইদেউক যেতিয়াৰে পৰা জনা হৈছো তেতিয়াৰে পৰা মই ককাইদেউক ৰাখি বান্ধি আহিছো। আৰু এইবাৰ বিয়া হৈ আহি প্ৰথম ৰাখি বন্ধন পাইছো। তাক কিয় মই ৰাখি নিপিন্ধাম বাৰু? আপোনালোকে কিয় তেনেকৈ কয়? দুখীয়া হয়, মই দুখীয়া নহয় বুলি মই কোৱা নাই নহয়। দুখীয়া হ'ল বুলিয়ে কি আমি ৰাখি পিন্ধাব নাপায় নেকি? কেৱল ৰাখি বন্ধনটো ধনীসকলৰ বাবেহে আহে নেকি? আমাৰ মন নাযায় নেকি? কিয় তেনেকৈ কৈছে মা বাইদেউ? সঁচাকৈ আপোনালোক দুজনীয়ে মোকনো কেতিয়া বুজি পাব ঠিক নাই। ঐ, আমাৰ মুখৰ আগত কান্দি কাটি নেদেখাবি। যা ইয়াৰ পৰা। এইজনী যে একদম মানে কৈছো নহয়। ব'লা ব'লা সোনকালে যাওঁ, নহ'লে আকৌ ককাইদেউ আহি পেলাই পালেহি বৰ ডাঙৰ কথা হ'ব নহয়। মা, ব'লক ব'লক।
এইখন ঘৰলৈ দাদাইনো মোক কিয় বিয়া দিছিলে? এনেকুৱা লাগে যে মই কোনোবা দিনা এইখন ঘৰৰ পৰা ওলাই গুচি যাম। কোনেও মোক ইয়াত বুজি নাপায়। ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল কাম কাম কামেই। আজি ৰাখী বন্ধনতো মই এয়া কামেই কৰি থাকিব লগা হৈছে। আৰু ডাঙৰ জা আৰু শাহু দুইগৰাকী ওলাই গৈছে ৰাখী আনিবলৈ। মোকো লগতে লৈ যাব নোৱাৰিলে নেকি বাৰু? মই অকল ঘৰতে কাম কৰি কৰি ভাগৰি পৰোঁগৈ। হে ভগৱান, ককাইদেউৰ ওচৰলৈ যাবই নোৱাৰিম চাগে। এয়াহে সকলো কাম আছেই দেখোন কৰিবলৈ। ঘৰটো মোচা সৰা কৰিছোহে, আৰু ৰন্ধা বঢ়া সকলো আছে দেখোন। আকৌ আলহী আহিলে দিয়া মেলা। মই ককাইদেউৰ ওচৰলৈ গৈ পেলাই ৰাখীডালো পিন্ধাবগৈ নোৱাৰো। অ' ককাইদেউ, তই মোক খাওঁ সপনে নিদিবি আৰু। মা, বাইদেউ, মই ঘৰটো এইমাত্ৰ মুচি আহিছোহে। আপোনালোকৰ চেণ্ডেলত থকা বোকাই গোটেই ঘৰটো আকৌ লেতেৰা কৰি পেলালে। চেণ্ডেলযোৰ বাহিৰত খুলি থৈ আহকচোন। মোৰ আৰু ঢেৰ কাম আছে। অকল সৰা মোচাকে কৰি থাকিলে নহ'ব নহয়। ঐ, তই কাক কথা কৈছ? মোক চেণ্ডেল খুলি আহিবলৈ কৈছ? তই ইমান সাহস ক'ত পালি আৰু ইমান অধিকাৰ ক'ত পালি? তই আছ নহয় আমাৰ ঘৰত কাম কৰা মানুহ। মুচি আনিবি আকৌ। তোক এনেই এইখন ঘৰত খুৱাই পিন্ধাই ৰাখি থোৱা নাই। তোৰ ককাইৰে মই ঘৰৰ পৰা যিমান যৌতুক আনিছো, তোৰ ককাইৰে একো এডাল দিয়া নাই। সেইকাৰণে তই এইখন ঘৰত কাম কৰা মানুহ হিচাপে থাকিব লাগিব। কথা কৈছ, যা মুচি আনগৈ। এইজনী দিনক দিনে কথাবোৰ বেছি হৈ গৈ আছে। ডাঙৰ বোৱাৰী, তুমি ঠিকেই কৈছা। এই দিনক দিনে কথাবোৰ একেবাৰে লাগবান নোহোৱাকৈ ক'বলৈ লৈছে। ডাঙৰক ডাঙৰ বুলি সন্মান কৰিব নজনা হৈছে। ক'তনো জানিব এইজনীয়ে? একেবাৰে দেখা নাই জানো? তই আছো নহয়, ঘৰখন আকৌ মুচি আনিলে কি হ'ব? মোৰ ডাঙৰ বোৱাৰীক তেনেকৈ কথা নকবি কিন্তু, কৈ দিছো হ'লে। দেখা নাই জানো তাই? ব'লা ডাঙৰ বোৱাৰী, ভিতৰলৈ যাওঁ। তাই আকৌ এইখন মুচি আনক। আপুনিনো কিয় তেনেকৈ কয়? ঘৰখনত দুজনী বোৱাৰী, তাতে এজনী ধনী আৰু এজনী দুখীয়া। তাতে আপুনি ভেদভাৱ কিয় দেখুৱাই বাৰু? সদায় অকল কেৱল মোকেই অকল কাম কৰি থাকিবলৈ কিয় কয়? আপোনাৰ ডাঙৰ বোৱাৰীও আছে নহয়, তেওঁক কিয় নকয় কাম কৰিবলৈ? কেৱল ময়ে যে এইখন ঘৰৰ বোৱাৰী তেনেকুৱা নহয় নহয়। আপোনালোকে মোকনো ক'ত বোৱাৰী কৰি ৰাখিছে এইখন ঘৰত? কেৱল কাম কৰা মানুহ হিচাপে আপোনালোকে মোক ব্যৱহাৰ কৰে। তই তাৰেই যোগ্য, বুজিলি? মা, কথা কৈছে শুনক তাই। তই কাম কৰা মানুহেই, আৰু তোক কথাও যে কয় আৰু দেই এইজনীয়ে। ঐ, ভালকে আকৌ মুচি আন। বোকা থাকিবলৈ হ'লে চাবিচোন, তোক সুখেৰে নেৰো কিন্তু। আকৌ গোটেই ঘৰটো বোকাময় কৰি পেলালে। সঁচাকৈ দেই, তেওঁলোক দুইজনী মাইকী মানুহ হৈ মোৰ কথা বুজি নাপায়। এনেই নকয়, মাইকী মানুহৰে শত্ৰু বুলি এনেই নকয়। উপায়টো নাই, মুচিবই লাগিব। মা, বহিছে? মই মানে আপোনালোকলৈ এই কিবা কিবি অলপমান লৈ আহিছোঁ। ভণ্টি নাই নেকি? এই ক'লৈ গ'ল? বহিছোঁ। তুমি আহিবা বুলি গম পাই ইয়াত বহি আছো। ইমানবোৰ বস্তু কিয় আনিব লাগেনো এনেই মিছাতে? পইচা খৰচ কৰিব লাগে কোৱাচোন? ননা হ'লেও হয়, তুমি মানুহটো অহা হ'লেই হয়। এইবোৰ বস্তু কিয় আনিব লাগে বাৰু? নাই, আজি ৰাখী বন্ধন যে, সেইকাৰণে সকলোৰে বাবে কিবা কিবি অলপমান লৈ আহিছো আৰু। সুধা হাতে আহিবলৈ বেয়া লাগে নহয়। দাদা, আহিলি? ভণ্টি, আহিলো। আৰু এয়া লৈ যাচোন, তহঁতলৈ সকলোলৈ কিবা এটা লৈ আহিছো। হ'ব দে, এইখিনিতে থৈ দিওঁ ৰ। দাদা, আহিলে? ভালনে আপোনাৰ? ভাল। তোমাৰ? দাদা, ভালেই মোৰো। ডাঙৰ বাইদেউ ককায়েক আহিলে। মই দাদাৰ ওচৰলৈ কেতিয়া যাবলৈ পাম? মনটো বৰ দুখ লাগিছে। ইয়ালৈ আহিব নেকি বাৰু? মোৰ তালৈ সঁচাকৈ বৰ মনত পৰিছে। হে ভগৱান, মই যাব নোৱাৰিলেও দাদাকে ইয়ালৈ আনি দিয়াচোন। ঐ, এনেকৈ মুখখন মেলি ৰৈ থাকিবি নেকি? যা, কিবা কিবি খোৱা যোগাৰ কৰগে আকৌ। মা, ৰ'বচোন, মোৰ দাদা আহে বুলি ৰৈ আছো। দেখা নাই জানো, তাই ককায়েক আহিব বুলি ৰৈ আছে। যা, তোৰ সেই ভিকহু ককায়েকটো নাহে চাগে। ভণ্টি,
মীনা দুখীয়া ঘৰৰ বাবে তাইক কোনো পাত্তাই নিদিয়ে। তাইৰ শাহুৱেক আৰু মানে ডাঙৰ জাকেও তাইক ইমান বেয়াকৈ কয়, কেনেকৈ ক'ব পাৰে বাৰু। তাই ৰাখী বন্ধনৰ দিনাও ককায়েকৰ ওচৰলৈ যাব নোৱাৰিলে, আৰু ককায়েক ইয়ালৈ আহে নে নাহে তাকে তাই চিন্তা কৰিছে। তাই মানে ডাঙৰ জাকৰ ককায়েক অহা দেখি তাইৰ মনটো বৰ বেয়া লাগিছে। ইফালে ককায়েকে তাত উচপিচাই আছে যে মোৰ ভণ্টি আহিব, মোক ৰাখী বান্ধিব, কিন্তু এইফালে শাহুৱেক আৰু জাকে মীনাক যাবলৈ দিয়া নাই। আৰু তাই বহুতো ধৈৰ্য ধৰি এইখন ঘৰতেই আছে। ইফালে মীনা ককায়েকে তাত ৰ'ব নোৱাৰি চাইকেল মাৰি মাৰি মীনাহঁতৰ ঘৰ পাই গ'লহি। ভণ্টি, এয়া ল, তোলৈ আৰু ঘৰৰ সকলোলৈ মিঠাই লৈ আহিছো, এয়া ল। দাদা, তই আহিলি, মোৰ মনটো এতিয়াহে ভাল লাগিছে। চবলৈকে মিঠাই আনিছে, সেই মিঠাই আমি নেখাইহে পাৰিছো। হেৰৌ, মিঠাই বক্সত আনিলেও ভাল। কাগজৰ ঠোঙাটোত বাৰু মিঠাই কেইটা লৈ আহেনে, আৰু বা ক'ৰ পৰা আনিছে তাও ঠিক নাই। দুখীয়া আজি সঁচাকে ভিকহু আৰু দেই, একো বুজি বাজি নাপায় নেকি। মা, চাওকচোন আমাৰ দাদাই কি কি আনিছে। ঘৰৰ সকলোলৈকে কাপোৰ কানি আনিছে, আৰু মিঠাই বিধে বিধে আনিছে, আৰু ফল মূলো বিধে বিধে আনিছে, কাজু খিচমিচ এইবিলাকো বিধে বিধে আনিছে চাওকচোন। আৰু তেওঁলোকৰ ককাইকে আনিছে কেৱল কাগজৰ ঠোঙাত মিঠাই কেইটামান, তাকো ক'ৰ পৰা বা আনিছে তাও ঠিক নাই। বস্তু দিয়ক বা নিদিয়ক, ককায়েক সদায় ককায়েকেই হওক। দাদাই যে আজি ৰাখী বন্ধনৰ দিনা সুদা হাতে নাহি মোলৈ মিঠাই কেইটামান আনিছে, সেয়ে মোৰ বাবে বহুত। তোমালোকে নাখালেও নালাগে, মোৰ দাদাই যিয়েই নানক, লাগিলে বিহেই আনি দিয়ক, তথাপিতো মই খাম। তোমালোকে কি বুজিবা, ককায়েক ভৈনীয়েকৰ মাজৰ মৰমখিনি তোমালোকে জানো বুজি পাবা? তোমালোক ধনী মানুহ নহয়, তোমালোকে এইবোৰ বুজি নাপাবা। দাদা, তই বহ, মই তোৰ বাবে কিবা কিবি খোৱা বস্তু আনোগৈ। নিজৰ অকাত আহি গৈছে, ক'ত বহিব লাগে সেইটো নিজেই গম পাই গৈছে। আৰে, আপুনি কিয় তলত বহিছে? আহক, ওপৰলৈ আহক। নাই, নালাগে, হ'ব দিয়ক, মই ইয়াতেই ঠিক আছো। এয়া কি কৰিছা? মীনা ককায়েকক তুমি তলত বহিবলৈ দিছা, আৰু বৌ ককায়েকক ওপৰত? চি, মই তোমাক এনেকুৱা বুলি ভবা নাছিলো। তুমি সঁচাকৈ মানে ধনী দুখীয়াৰ মাজত বহুত ভেদাভেদ কৰা। মই বৰ লাজ পাইছো মা। দাদা, আপুনি উঠক, ওপৰত বহক, নালাগে তলত বহিবলৈ। হ'ব দিয়া জোঁৱাই, মই তলতেই বহিম। নাই দাদা, আপুনি উঠক, ওপৰত বহক, মই কৈছো নহয় আপুনি ওপৰত বহক। এয়া তুমি কি কৰিছা? মোৰ দাদাৰ সমানে সমানে এই ভিকহুটোক বহিবলৈ কৈছা? মোৰ দাদাৰ কিমান হাই প্ৰফাইল মানুহ তুমি জানানে নাই? মোৰ দাদাৰ লগত এই মানুহটোক তুলনা কৰিবলৈ আহিছা? নাই, মোৰ দাদাৰ লগত ই বহিব নোৱাৰে। মনে মনে থাকা। কি সদায় তুমি ধনী দুখীয়াক লৈ পেলাই কথা ক'বলৈ আহা? আৰু মা, তোমাক মই সঁচাকৈ মানিছো, কিন্তু ঘৰখনত দুজনী বোৱাৰী, তুমি তাতে ইমান ভেদাভেদ কিয় দেখুওৱা মা? মীনাই ঘৰৰ পৰা একো এটা বস্তু নানিলে বুলি তুমি তাইক ঘৰৰ কাম কৰা মানুহ বনাই পেলালা, আৰু ডাঙৰ গৰাকীয়ে মানে অৰ্থাৎ বৌয়ে ঘৰৰ পৰা সকলো সম্পত্তি আনিলে, আৰু তোমাক দামী দামী কাপোৰ দিয়াৰ বাবেই তুমি ডাঙৰ বৌক একেবাৰে মূৰৰ ওপৰত উঠাই থৈছা। মা, এই ভেদাভেদটো তুমিয়েই সৃষ্টি কৰিছা। আৰু শুনা মা, এইবোৰ অহংকাৰ কেইদিনলৈ কৰিছা তুমি? মানুহৰ অহংকাৰ বেছি দিনলৈ নাথাকে, সেইটো বুজি পাবা। ভণ্টি, মই তোক কিন্তু বেয়া পাইছো। তই ডাঙৰক নমনা হলি মানে? ডাঙৰ সৰু বিচাৰ কৰিবলৈ তই পাহৰি গলি নেকি? ডাঙৰক কেনেকৈ কথা ক'ব লাগে মই তোক সৰুৰ পৰা শিকাইছিলো নহয়। তই মানে এতিয়া নিজকে বহুত ডাঙৰ বুলি ভাবিলি নহয় জানো? আৰু ধনী দুখীয়াক লৈ পেলাই তই সঁচাকৈ ভেদাভেদ কৰিছ তই ধনী দুখীয়াক লৈ। তই আগতেতো এনেকুৱা নাছিলি। আৰু মই তোক সৰুৰ পৰা কি শিক্ষা দিছিলো? তোক এইবোৰ কৰিবলৈকে মই শিক্ষা দিছিলো? মই ধনী যেনিবা, মই কাৰো আগত কৈ নুফুৰো নহয়। আৰু শুন, মই কাৰোকে ধনী দুখীয়া বুলি মানে বিচাৰ নকৰোঁ। আৰু তোৰ কথাত আজি মই বৰ লাজ পাইছো ভণ্টি, সঁচাকৈ। আজি তোক মোৰ নিজৰ ভণ্টি বুলি ক'বলৈ লাজ লাগিছে। মীনা ককায়েকক তই তেনেকৈ ব্যৱহাৰ কৰিছ? নাপায় ভণ্টি, নাপায়, বুজিলি? মানুহ সদায় মানুহেই। তোৰ মানত মানে ধনীবিলাকহে মানুহ, দুখীয়াবিলাক মানুহ নহয়। সঁচাকৈ দেই ভণ্টি, বৰ লাজ পাইছো। মীনা ভণ্টি, মোৰ ভণ্টি হৈ তোমাক মই ক্ষমা খুজিছো। মোক ক্ষমা কৰি দিবা, মোৰ মানে ভণ্টিক ক্ষমা কৰি দিবা। তাই সঁচাকৈ এনেকুৱা কৰে বুলি মই নাজানো। আৰু দাদা,
আপুনিও ক্ষমা কৰি দিব দেই। এইজনী সঁচাকৈ কি যে হ'ব নহয় এই পৰা। ভণ্টি, তই এতিয়াই ককাইদেউক ক্ষমা খোজ। তোৰ আজিৰ পৰা দুজন ককাইদেউ, মনত ৰাখিবি। তাকে নহ'বলৈ হ'লে মই তোক কিন্তু বহুত বেয়া পাম। মীনা, ককাইদেউ, মোক ক্ষমা কৰি দিব। মই আপোনালোকক বৰ বেয়া বেয়াকৈ ক'লোঁ। আৰু মীনা, তুমি মোক নিজৰ বাইদেউ বুলি ভাবি ক্ষমা কৰি দিবা অ'। সঁচাকৈ মই মই এনেকুৱা আগতে নাছিলোঁ। কিয় জানো এনেকুৱা হৈ গ'লোঁ। মই বৰ অহংকাৰী হৈ গৈছিলোঁ। মই বৰ স্বাৰ্থপৰ হৈ গৈছিলোঁ। আজিৰ পৰা মোৰ ককাইদেউ দুজন। মীনা, অমৰ, তোমালোক দুয়োজনে মোক ক্ষমা কৰি দিবা। মোৰো বৰ ডাঙৰ ভুল হৈ গ'ল অ'। মই ধনী দুখীয়াক লৈ পেলাই বহুত ভেদাভেদ সৃষ্টি কৰিলোঁ আৰু মই অহংকাৰীও হৈ গৈছিলোঁ অ'। আজি মোৰ সৰু ল'ৰাই চকু মুকুল খুৱাই দিলে। আজিৰ পৰা মোৰ ছোৱালী দুজনী আৰু মই সিহঁত দুজনীৰ মাজত কেতিয়াও ভেদাভেদ সৃষ্টি নকৰোঁ ধনীক দুখীয়াক লৈ। মোৰ বৰ ভুল হৈ গ'ল, ডাঙৰ ভুল হৈ গ'ল। হ'ব মা, আপোনালোকে কিয় ক্ষমা খুজিব লাগে? আমি দুখীয়া গুণেই আপোনালোকে হাঁহে। হ'ব দিয়ক, একো নাই, আমি বেয়া পোৱা নাই ন দাদা? অঁ, আমি কাকো বেয়া পোৱা নাই। হ'ব দিয়ক, একো নাই, যোৱা কথা যাবলৈ দিয়ক। আজিৰে পৰা মোৰ ভণ্টি দুজনী। পিংকি ভণ্টি, তুমি মোক আজি ৰাখি বান্ধিবা দেই। মই তোমাক ডাঙৰ গিফ্ট দিব নোৱাৰোঁ, কিন্তু আশীৰ্বাদ দিব পাৰিম। হ'ব দাদা, আপুনি গিফ্ট নিদিলেও নাই, আশীৰ্বাদকে দিব। সঁচাকৈ আজিহে ভাল লাগিছে ঘৰখন। মীনা, তোমাৰ দাদাই অনা মিঠাইৰ লগত আমাৰ সকলোকে চাহ দিয়া। আমি চাহ খাম। মীনা, চাহ দিয়াৰ আগতে আমি দুইজনীয়ে ককাইদেউ দুজনক ৰাখি বান্ধি লওঁ ব'লা, নে কি কোৱা? অঁ ব'লক বান্ধি লওঁ।